কৃষ্ণ প্ৰভু আজি মাঘী পূৰ্ণিমা আৰু মাঘী পূৰ্ণিমাত আমি আহি আছো আমাৰ ওচৰৰে এভাগ মন্দিৰলৈ আমি গৰখীয়া মন্দিৰ নহয় আচলতে নামঘৰ গৰখীয়া থান বুলি কওঁ আমি থানভাগ ইয়াৰ ওচৰত পালোহি আমি দেখুৱাইছো নামভাগ আমাৰ পেটুৱাটা থান আৰু তেওঁৰ বিষয়ে আমি অকণমান জানিব খুজিছো আমাৰ দাদাই আছে দাদাই অকণমান ক'ব এইভাগ থানৰ বিষয়ে এইটো বহুত পুৰণা কথা এই যিজন পেটুৱাঠা আটা বুলি কয় তেখেতে ইয়াত এটা দ্বীপত গৰু চৰাই থাকে হয় গৰু চৰাই থাকোঁতে সেই দ্বীপটোতে তেওঁ মানে ল'ৰা ছোৱালী খেল ধেমালি কৰে আৰু ল'ৰা ছোৱালীবোৰক লৈ তাতে কিবা ভোগ এটা দিয়ে সেই ভোগটোত কৰোঁতে ইয়াত অলপ মাহাত্য যেন পালে হয় হয় ওচৰৰ গাঁৱলীয়া ৰাইজে হয় তেতিয়াৰ পৰাই মানে এই পেটুৱাঠা থান নামেৰে ইয়াত এটি সৰু চালিৰ নিচিনা দিলে প্ৰথম অকণমান চালিগতে দিয়া হৈছিলে প্ৰথম চালিগতে দিয়া হৈছিলে সেই চালিৰ পিছতেই ক্ৰমান্বয়ে এই অৱস্থা আজি পাইছেহি এইটো কমেও 100 বছৰ ওচৰা-ওচৰি 100 বছৰ ওচৰা-ওচৰি আৰু এতিয়া দেখিছে ইয়াৰ পৰিৱেশ আজি মই অকণমান জুম কৰি দিছোঁ আমাৰ এই মাঘী পূৰ্ণিমাৰ দিনাখনে ইয়াত ভোগ দিয়া হয় আৰু সকলো ৰাইজ ইয়ালৈ আহে সকলোৱে বহুত বিশ্বাস কৰে যদি আপোনালোকৰ মনতো কিবা আছে ভাৱ আপোনালোকে প্ৰকাশ কৰিব পাৰে মনতে ভাবি কিবা এটা ভাবি চাওক যদি আপোনাৰ ফলিয়াই আপোনালোকৰ কাৰণে ভাল আমি আহি আছোঁ তালৈকে এভাগ সেৱা জনাম বুলি ব'লক তালৈ যাওঁ এবাৰ এই নামঘৰ আহি পালোহি বৰ্তমান আৰু চাওক নামঘৰত সকলো ৰাইজ ব্যস্ত হৈ আছে চাকি দিয়াত চব সকলোৱে আহি নিজৰ মনৰ কামনা পূৰণৰ অৰ্থে কচি চাকি জ্বলাইছেহি কিমান ৰাইজ আহি আছে চাওক আৰু আহিবলৈ আছে এতিয়া মানে মাজভাগ হোৱাই নাই আৰু ধৰক বহুত ৰাইজ হয় মই কৈছোঁ আপোনালোকক পিছৰ পৰিৱেশখিনি দেখাই থাকিম এফালে আমাৰ কীৰ্তন পাঠ হৈ আছে ভকত বৈষ্ণৱসকল আহি আছে আৰু অলপ দেৰি পিছত নামঘৰ মানে ফুল হৈ যাব মই আপোনালোকক দেখুৱাইছোঁ আৰু এফালে মই যাম এতিয়া বৰ্তমান শৰাই আৰু সমূহীয়া চান্দা ইয়াতে দিয়া হয় ইয়াত তেওঁলোকক আৰু এটা কুপন দিয়া হয় কুপনটো লৈ ল'লে মানে পিছত প্ৰসাদ ল'বলৈ ভাল হয় কুপনো দিয়ে ইয়াতে বৰঙণি দিলোঁ আৰু এইফালে আহি আছোঁ এইফালে চাওক শৰাইত যিখিনি ফল মূল উঠিছে ফল মূলখিনি কটাত ব্যস্ত গুচোৱাত ব্যস্ত নাৰিকল কুঁহিয়াৰ গুচাই আছে এইফালে ফল মূল কাটি আছে চফা কৰি আছে ধুই আছে সকলো ৰাইজ এইফালে ব্যস্ত অকণমান আগলৈ যাম মই এবাৰ আৰু আহি আছোঁ মই এইফালে চাওক এইটোৱে মেইন ৰাস্তাটো আমি যিফালে আহিছিলোঁ সেইফালে পথাৰেদি আমি শ্বৰ্টকাটে আহিছিলোঁ আৰু এইফালে ৰাস্তা পথাৰৰ মাজত আছে আৰু এখন গেট চাওক সাৰ্বজনীন ভোগ দিয়া সভা চাওক নামটো চাই লওক আপোনালোকে পেটুৱাটা গৰখীয়া থান এইখনে মেইন গেট আৰু এইফালেদি মানুহ মানে প্ৰায় ৰাইজ এইফালেদি আহে আমি শ্বৰ্টকাটেদি আহিছিলোঁ আপোনালোকক মই পথাৰৰ মাজৰ পৰা প্ৰথম ষ্টাৰ্টিংটো ভিডিঅ'টো দেখাইছিলোঁ এইফালে চাওক ৰাইজ আহি আছে বহুত ৰাইজ আহি আছে পিছফালে চাগে দেখিছে কিমান মানুহ আহিছে এইফালে দেখিছেনে গাড়ী চৰাইবোৰ আৰু এইফালে ময়ো আহিলোঁ চাকি জ্বলাবলৈ বহুত দেৰি ৰখিব লগা হ'ল ৰাইজ বহুত আছে গতিকে অকণমান ৰৈ আহিলোঁ আহি চাকি জ্বলাবলৈ লৈছোঁ যাতে ভগৱানৰ শ্ৰীচৰণত অকণমান আশীৰ্বাদ বিচাৰি আৰু আপোনালোকেও আশীৰ্বাদ কৰিব মনৰ আশাবোৰ যাতে পূৰ হয় ইয়াতে চাকি জ্বলাবলৈ লৈছোঁ চব ৰাইজ বহুত ভিৰ মোৰ পিছফালেও জ্বলাই আছোঁ মই আগফালে জ্বলাবলৈ ল'লোঁ মানে পিছত জেগা নাপালোঁ সেইকাৰণে আগলৈ গুচি আহিব লগা হ'ল যিমান ৰাইজ আহিছে সকলোৰে মনৰ আশা যে পূৰ্ণ হয় তাকে ময়ো কামনা কৰিছোঁ ময়ো চাকি জ্বলাই ল'লোঁ আশীৰ্বাদ বিচাৰিলোঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব যিমান ৰাইজ আহিছে সকলোৰে যাতে মনৰ আশা পূৰণ হওক যে তেওঁলোকে যি মনোভাৱ লৈ চাকি বন্তি জ্বলাই আছে তেওঁলোকৰ যাতে মনোভাৱখিনি সফল হওক মই তাকে আশা কৰিছোঁ এইফালে আহিলে নামঘৰৰ মূল মজিয়া ভাগলৈ ইয়াত পাঠ চলি আছে কীৰ্তন পাঠ হৈ আছে ভকতসকল বহি ধুনীয়াকৈ পাঠ কৰি আছে চাওক এইফালে ইয়াৰ মূল মণিকূট ভাগ অকণমান জুম কৰি দিছোঁ ওচৰলৈতো নাযাওঁৱেই বাৰু অকণমান আঁতৰৰ পৰাই জুম কৰি দিছোঁ এইফালে ভকত সকলো নাম লোৱাত ব্যস্ত আৰু ৰাইজ বহুত হৈছে মই আপোনাক ছাইডলৈ দেখুৱাইছোঁ ৰ'ব অকণমান এইফালে চাওক সেইফালে মানে মই য'ত চাকি জ্বলাইছোঁ ত'ত জেগা নাইকিয়া হৈ গৈছে এইফালে আহি পেলাই মানে এয়া চাওক এইফালৰ পৰা আহি আৰু কিমান আগলৈ গুচি আহিছে মই দবাৰ ওচৰৰ পৰা এইফালে গৈছোঁ আৰু এইফালে আছে ইয়াত দান পাত্ৰ কোনোবাই যদি কিবা অৰিহণা দিব পাৰে দান পাত্ৰত দিব পাৰে চাকিৰ লগতো দিয়ে বাৰু চাকিৰ লগত দিলেও মানে কি অকণমান পাওঁতে অকণমান দিগদাৰো হ'ব পাৰে সেইটো কাৰণে দান পাত্ৰত দিয়াটো ভাল ময়ো দান পাত্ৰতে অৰিহণা ভাগ দিছোঁ সকলোৱে আহি মূল মজিয়াটো সেৱা লৈছেহি চাকি জ্বলাওঁতেতো সেৱা লৈছেই বাৰু মূল মজিয়া ভাগতো আহিও সেৱা লৈছেহি পাথৰৰ সন্মুখত আৰু এইফালে হ'ল মূল বন্তি গছ চাওক
এই গৈছে মূল বন্তি আৰু ইয়াৰ পৰা যাতে তেলটো অভাৰ হৈ মানে পৰি নাযায় তাৰ কাৰণে অকণমান পাইপ লগাই থৈ দিছে ইভাগে মূল বন্তি 4 গছ দিয়া হৈছে এফালে 2 গছ আৰু সিফালেও আছে 2 গছ মূল বন্তি গছ আৰু কমিটিয়ে অনুৰোধ কৰি আছে যে কি মানে চাকি জ্বলাই পেলাই জেগাডোখৰ মানে কম সেইটো কাৰণে মূল বন্তি গছতে তেল দিলেই হ'ব বুলি কমিটিয়ে অনুৰোধ কৰি আছে তথাপিও ৰাইজে নিজৰ মনৰ আশা পূৰণৰ হতে সকলোৱে চাকি জ্বলাই আছে চাওক এবাৰ আহিলোঁ পিছফালৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ অকণমান পিছফালে চব ৰাইজ সকলো বহি আছে ইয়াত মহিলাসকল বহি আছে ৰাইজ আৰু ইফালেও আছে বাহিৰত অকণমান ইফালে মেলা মুকলি জেগা আছে ইফালেও বহি আছে ৰাইজ পথাৰতো বহি আছে আনকি এই আজিৰ দিনটো অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনটো এই মাঘী পূৰ্ণিমাৰ দিনটোৰ কাৰণে বহুত ৰাইজ আমাৰ অঞ্চলৰ প্ৰায় ৰাইজে অপেক্ষা কৰি থাকে কাহিনী কৰি আহিব দিনটো এখনি শৰাই এগছি বন্তি জ্বলাই এই থানতে এভাগ মনৰ আশা পূৰণৰ বাবে চাকি জ্বলাম বুলি সকলোৱে ৰখি থাকে চাওক কিমান ৰাইজ আৰু চাওক ৰাইজ আহিয়ে আছে মই অকণমান আঁতৰৰ পৰা দেখুৱাই দিছোঁ চাওকচোন ৰাইজসকল আহিয়ে আছে আৰু চাকি জ্বলাই মানে একেবাৰে ছাইড পাই গ'লহি এইফালে চাওক এইফালে একদম আহি এইখিনি পথাৰৰ কাষ পালেহি আৰু এইফালৰ পৰা ৰাইজ আহিয়ে আছে বৰ্তমান 12টাই বাজু এইফালে ৰাইজ এইফালে বহি আছে পথাৰত চব চাকি জ্বলাই এইফালে অলপ চফা কৰিছে যদিও এইফালেও ইমান চফা কৰিবও পৰা নাই আৰু এইফালে চাওক মেইন গেটৰ ফালে চাওক কিমান ৰাইজ আহি আছে এতিয়া চাওক কিমান ৰাইজ আহিয়ে আছে কৈছোঁ নহয় কিমান ৰাইজ আহি আছে শেষত মই আহিলোঁ নামঘৰৰ মূল মজিয়ালৈ আৰু মূল মজিয়াতে দেখিছে নহয় কীৰ্তন পাঠ সামৰি এতিয়া নাম লৈ আছে সকলো ভকতে নাম লৈ আছে আৰু এভাগ সেৱা জনাই ময়ো আজি ইয়াৰ পৰা বিদায় মাগিব খুজিছোঁ এতিয়া প্ৰসাদ খোৱালৈ ময়ো নৰওঁ সময় বহুত হ'ব গতিকে ইয়াৰ পৰাই মই বিদায় মাগিছোঁ আৰু সেৱা ভাগ জনাইছোঁ কৃষ্ণ সকলোলৈকে বহুত ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কৃষ্ণ